নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বহুত দিন মই ভিডিঅ' দিব পৰা নাই, আপোনালোকে বেয়া নাপাব, যিহেতু মোৰ অকণমান অসুবিধাৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তো আজি আপোনালোকৰ মাজত যিহেতু ফাইনেলি লৈ আহিছোঁ এটা নতুন ভিডিঅ' যিটো দিব ওলাইছোঁ, এটা ভাল খবৰ। PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ পিছত এবাৰ 23 নম্বৰ কিস্তিলৈ যিটো কৃষকৰ অপেক্ষা, আৰু কৃষকসকলে এবাৰ 23 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যিটো এটা নতুন ভিডিঅ', আপোনালোকৰ মাজত যিটো এটা নতুন আপডেট দিব বিচাৰিছোঁ PM কিষাণ আঁচনিক লৈ। আৰু PM কিষাণ আঁচনিৰ এটা ডাঙৰ খবৰ আহিছে, যিহেতু যিসকল কৃষকে আগৰে পৰা কিস্তি পোৱা নাছিলে বা আপোনাৰ যদি পেণ্ডিং হৈ আছিলে, তো সেই কৃষকসকলে এতিয়াৰ পৰা প্ৰতি 3 মাহৰ মূৰত যি কিস্তিটো দিয়া হয় আপোনালোকক, সেই কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব। তো কেনেকৈ কি কাম কৰিব লাগিব, আজিৰ এই ভিডিঅ'ত আপোনালোকক মই সবিশেষ A to Z আপোনালোকক জনাম। আৰু লগতে আপোনালোকক ক'ব খুজিছোঁ, যিসকল কৃষকে 13 নম্বৰ কিস্তি যিসকল কৃষকে 22 নম্বৰ কিস্তি লাভ কৰিছে, এবাৰ 23 নম্বৰ কিস্তি সেই কৃষকসকলে লাভ কৰিব নে নকৰে, আৰু যিসকলে পোৱা নাই সেই কৃষকসকলে কেনেকৈ লাভ কৰিব 23 নম্বৰ কিস্তি। তো 23 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব, সবিশেষ তাৰ বিষয়ে আপোনালোকক জনাম। আৰু নতুন আপডেট যিটো জনাব বিচাৰিছোঁ যে যিসকল কৃষকে কিস্তি পোৱা নাছিলে আগৰে পৰা, তো এতিয়াৰ পৰা সকলো কৃষককে কিস্তি প্ৰদান কৰা হ'ব। তো কেনেকৈ প্ৰদান কৰা হ'ব, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব। তো প্ৰথম কামটো হ'ল কি, আপোনালোকৰ যিসকল কৃষকে কিস্তি পোৱা নাই, তো আপুনি যদি কিস্তি পোৱা নাই, আপুনি যদি এজন কৃষক হয়, আপুনি যদি যোগ্য কৃষক হয়, তেনেহ'লে আপোনালোকে এই কামটো আজিয়ে কৰক। তো আপুনি প্ৰথমতে আপুনি কি কৰিব লাগিব, আপোনাৰ CSC চেণ্টাৰলৈ আপুনি যাওক। আপোনাৰ CSC চেণ্টাৰলৈ গৈ আপোনাৰ যিটো মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰটো আপোনালোকে তাত লৈ যাব, আৰু তেখেতসকলক ক'ব যে মোৰ যিটো PM কিষাণ ষ্টেটাছ আছে, সেই ষ্টেটাছটো চেক কৰিব লাগিছিলে। তো সেই ষ্টেটাছটো আপুনি চেক কৰিব যে আপোনাৰ কি সমস্যা হৈ আছে। তো আপোনাৰ যেতিয়া ষ্টেটাছটো আপুনি চেক কৰিব, তেতিয়া আপোনাৰ ষ্টেটাছটো ওলাই আহিব। তো আপোনাৰ ষ্টেটাছটো আপুনি মোবাইলতে চেক কৰিব পাৰে, কিন্তু আপুনি যদি মোবাইলত কৰিব পৰা নাই, তেনেহ'লে আপুনি CSC চেণ্টাৰলৈ যাওক, আৰু CSC চেণ্টাৰত গৈ আপুনি এই কামখিনি আপুনি কৰি লওক। তো যেতিয়া আপুনি PM কিষাণৰ ষ্টেটাছটো চেক কৰিব, তেতিয়া আপোনালোকে দেখা পাব, প্ৰথমতে আপোনালোকে আপোনালোকে চাব পাৰিব, যিটো তাত অপশ্যনটো আহিব যে eKYC নো। যদি আপোনাৰ eKYC য়েছ হৈ আছে, তেনেহ'লে আপোনাৰ একো সমস্যা নাই। আৰু আপোনাৰ দ্বিতীয়তে আপুনি দেখা পাব লেণ্ড ছেডিং। তো লেণ্ড ছেডিংটো আপোনালোকৰ য়েছ আৰু নো হৈ আছে নে নাই। যদি আপোনাৰ য়েছ হৈ আছে, তেনেহ'লে আপোনাৰ একো সমস্যা নাই। আধাৰ একাউণ্ট টু বেংক ছেডিং, তো সেই বস্তুটো আপোনালোকে মনত ৰাখিব। তো বহু কৃষকৰ কি হৈছে, আধাৰৰ লগত বেংক একাউণ্টটো লিংক হোৱা নাই। যদিহে আপুনি আধাৰৰ লগত বেংক একাউণ্টটো লিংক নকৰে, তেনেহ'লে আপোনাৰ কি সমস্যা হ'ব পাৰে, তো আপুনি ভৱিষ্যতলৈ আপুনি PM কিষাণৰ কিস্তি আপুনি লাভ নকৰে। তো আপোনাৰ আধাৰ একাউণ্ট বেংক ছেডিংটো আপোনালোকৰ মেণ্ডেটৰী হয়, আপুনি বেংকত গৈ কৰিব পাৰিব। আপোনাৰ বেংকত আপুনি যেতিয়া আধাৰ কাৰ্ডখন দিয়ে, তেতিয়া আপোনাৰ আধাৰৰ লগত লিংক হৈ যায়। তো আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংকৰ আপুনি লিংক কৰাব লাগিব। আপোনাৰ বেংকত গৈ আপুনি আধাৰ কাৰ্ড আপডেট কৰক, লিংক কৰক, তেতিয়াহে আপোনাৰ সেই লিংকটো আপোনাৰ দেখুৱাব য়েছ বুলি। যেতিয়া আপোনাৰ য়েছ হৈ যাব, তেতিয়া সমস্যা নাই। তো আপোনাৰ এই তিনিটা বস্তু আপোনাৰ মেণ্ডেটৰী হয়। এই তিনিটা বস্তু আপুনি যেতিয়া কৰিব পাৰিব, তেতিয়া আপোনাক কোনেও PM কিষাণ আঁচনিৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আপুনি 3 মাহৰ মূৰত যিটো 4 মাহৰ মূৰত কিস্তি দিয়া হয়, সেই কিস্তিটো আপুনি প্ৰতিটো কিস্তি আপুনি লাভ কৰিব পাৰিব সময়মতে। তো সময়মতে কিস্তি লাভ কৰিবলৈ হ'লে আপুনি এই তিনিটা কাম কৰিব লাগিব। আৰু এতিয়া আপোনালোকক ক'ব খুজিছোঁ, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই নেকি? যদি আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, কিন্তু এতিয়া ৰেজিষ্ট্ৰেশ্যনৰ কাম যিটো চলা নাই, তো ইলেকশ্যনৰ পাছতে ইয়াৰ যিটো পৰ্টেল হয়তো খোলা দিব পাৰে, আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, অপশ্যন আহি যাব। তো তাতে গৈ আপোনালোকে অপশ্যনত গৈ আপুনি ডাইৰেক্ট আপুনি অনলাইনতে আপোনাৰ পঞ্জীকৰণ আপুনি কৰিব পাৰিব। আৰু অনলাইনত পঞ্জীকৰণ কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব, আপোনাৰ CSC চেণ্টাৰত গৈও কৰিব পাৰে, আৰু নতুবা আপুনি নিজে আপোনাৰ মোবাইলত গৈও কৰিব পাৰে। তো নিজে কৰাতকৈ আপোনালোকৰ বেষ্ট যিটো উপায় হ'ব, আপুনি CSC চেণ্টাৰত যাওক, আৰু CSC চেণ্টাৰত গৈ তেখেতসকলক যিখিনি যাৱতীয় ডকুমেণ্ট আছে, সেই ডকুমেণ্টখিনি আপোনালোকে দিব। সেই ডকুমেণ্টখিনি দিয়াৰ পিছত তেতিয়া আপোনালোকৰ কি হ'ব, আপোনাৰ সেই বস্তুটো আপোনালোকৰ সোনকালে আপোনাৰ আপডেট হৈ যাব। আৰু তাৰপিছত আপোনালোকৰ ব্লকত হয়তো আপোনালোকে এখন কাগজ জমা দিব লাগিব পাৰে। সেই কাগজখন হৈছে আপোনাৰ গাঁওবুঢ়াৰ পৰা এখন এপ্লিকেশ্যন আপুনি পাৰিলে লিখাই ল'ব। আৰু গাঁওবুঢ়াৰ যিটো কাগজ দিব, সেই কাগজত আপোনালোকৰ আপোনাৰ লিখা এখন থাকিব লাগিব। আপোনাৰ লিখা থাকিব লাগিব যে আপুনি এজন দৰিদ্ৰ কৃষক হয়, বা আপুনি এজন যোগ্য কৃষক হয়। আপোনাৰ খেতি যিটো কৰে, আপোনাৰ যিটো আপোনাক দৰকাৰ, যিটো PM কিষাণৰ ধন আপোনাক যিটো পোৱাটো আপুনি দৰকাৰ, কিন্তু তাৰ কাৰণে আপোনালোকে এখন গাঁওবুঢ়াৰ পৰা যিটো লিখা দিব, সেই লিখাখন দিয়াৰ পিছত আপোনালোকে আপোনাৰ যিটো ব্লক আছে বা আপুনি CSC চেণ্টাৰত আপুনি সেই বস্তুটো আপুনি জমা কৰিব পাৰিব। আৰু প্ৰথমতে আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ, eKYC টো আপোনালোকে কৰি ল'ব।
ঠিক আছে ই কেৱাইচিটো আপুনি মোবাইলত বা আপুনি চিএছচি চেণ্টাৰত আপুনি কৰিব পাৰিব আপোনাৰ ই কেৱাইচিটো যদি আপোনাৰ মানে আপোনাৰ যিটো আধাৰ লগত মানে আপোনাৰ মোবাইল নম্বৰটো এক্টিভ কৰাব লাগে আপোনাৰ আধাৰ লগত মোবাইল নম্বৰটো এক্টিভ কৰাবলৈ হ'লে আপুনি আপোনাৰ পৰ্টেলত গৈ আপুনি কৰিব পাৰিব পিএম কিষাণ যিটো পৰ্টেল আছে পৰ্টেলত আপোনালোকে তাত ক্লিক কৰি দিব আপোনাৰ যিটো ই কেৱাইচি অপশ্যন বুলি এটা অপশ্যন আছে তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ নম্বৰ বুলি এটা অপশ্যন আহিব সেই আধাৰ নম্বৰটো আপুনি ক্লিক কৰি দিব আধাৰ নম্বৰটো দিয়াৰ পিছত আপোনাৰ এটা অটিপি আপুনি যাব আপোনাৰ যিটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেচন নম্বৰত এটা অটিপি যাব সেই অটিপি ফাইল কৰাৰ পিছত আপোনাৰ ই কেৱাইচিটো হৈ যাব তো ই কেৱাইচিটো এনেকৈ আপুনি কৰিব পাৰিব নতুবা আপুনি চিএছচি চেণ্টাৰত গৈ কৰিব পাৰিব তো এতিয়া মেইন কথাটো হ'ল কি আপুনি যেতিয়া আপোনাৰ সেকেন্ড যিটো কাম হ'ল আপোনাৰ লেণ্ড ছেডিং তো লেণ্ড ছেডিংটো বহু কৃষকৰ যিটো এতিয়াও মানে হোৱা নাই যদি আপুনি লেণ্ড ছেডিংটো সময়মতে আপোনালোকে যদি নকৰে আপোনাৰ যদি আপডেট নকৰে তেনেহ'লে আপুনি পিএম কিষাণত ধন লাভ নকৰে তো এইটো এটা মেইন যিটো আপোনালোকৰ মেইন বস্তু আপোনালোকৰ এই বস্তুটো আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব তো লেণ্ড ছেডিংটো বহুতৰে যিটো দেখিবলৈ পোৱা যায় ন' তো আপোনাৰ যদি ন' আহি আছে তেনেহ'লে আপুনি কি কৰিব আপুনি ভয় খাব নালাগে আপুনি মণ্ডলৰ ওচৰত যাওক গৈ আপুনি এখন এপ্লিকেশ্যন লিখক আপুনি মণ্ডলে যিটো তাত উল্লেখ কৰক আপুনি কি মাটিত খেতি কৰি আছে আৰু আপোনাৰ কোনটো সমষ্টি হয় আপোনাৰ মৌজা কি আপোনাৰ সকলোখিনি বস্তু আপুনি তাতে হেৰি কৰক আৰু এখন খাজনা ৰচিদ আপোনালোকে হয়তো দিব লগা হ'ব পাৰে সেই খাজনা ৰচিদখন আপুনি লৈ আপুনি মণ্ডলৰ ওচৰত যাব আপুনি মণ্ডলক দেখুৱাব যে মই কৃষকৰ যিটো কিস্তি পাব লাগে পিএম কিষাণ মই আবেদন কৰিছো কিন্তু মই পিএম কিষাণত ধন পোৱা নাই তো তাৰ কাৰণে মোক এখন লিখিত যিটো কাগজ এখন লাগে বা আপুনি তেনেকে লিখি দিয়ক বা তেনেকৈ লিখি দিব যিটো আপোনাৰ গাঁৱৰ নাম উল্লেখ থাকিব আপোনাৰ মাটি কি উল্লেখ থাকিব আপোনাৰ কোনটো আপোনাৰ কিমান নম্বৰ পাট্টাৰ মাটি হয় আৰু আপুনি কি খেতিত কি মাটিত খেতি কৰি আছে কি খেতি কৰি আছে তজি হয় নে ম্যাদী হয় নে একচনীয়া হয় তো গোটেইখিনি বস্তু আপোনালোকে তাত আপোনালোকে মানে উল্লেখ কৰি দিব দিয়াৰ পিছত আপুনি যেতিয়া আপুনি ব্লক বা আপুনি চিএছচি চেণ্টাৰত সেই বস্তু লেটাৰখন আপোনালোকে আপলোড কৰি দিব যেতিয়া আপডেট কৰি দিয়াৰ পিছত আপোনাৰ লেণ্ড ছেডিংটো ইয়েছ হৈ যাব তো সেইটো হৈছে আপোনাৰ লেণ্ড ছেডিংৰ কাম আৰু থাৰ্ড কামটো হৈছে আপোনাৰ যিটো আধাৰ টু বেংক একাউণ্ট তো আপোনালোক কৈছোৱেই যদি আধাৰটো আপুনি যদি আধাৰটো লিংক কৰিব পাৰে তেনেহ'লে বেংকত গৈ আপুনি আধাৰ আপডেট কৰক তো আপোনাৰ আধাৰ লিংক হৈ যাব তো এনেকৈ এই তিনিটা কাম আপুনি যেতিয়া কৰিব তেতিয়া আপুনি এই কিস্তি লাভ কৰিব পাৰিব আৰু এই কিস্তি আপুনি সকলো কৃষকে লাভ কৰিব যিসকল কৃষকে এতিয়াও ধন পোৱা নাই ধনৰ পৰা বঞ্চিত হৈ আছে তো সেই কৃষকসকলে এই কামখিনি আপোনালোকে কৰি ল'ব আপুনি চেক কৰাই ল'ব আৰু যদিহে আপুনি যোৱা যিটো কিস্তি দিয়া হৈছিলে আপোনালোকক 13 মাৰ্চত যিটো 22 নম্বৰ কিস্তি ৰিলিজ কৰা হৈছিলে যদি আপুনি 22 নম্বৰ কিস্তি এতিয়াও পোৱা নাই তেতিয়াহ'লে আপুনি এটা গুগলত আপুনি ৱেবছাইট এটা আছে তাত আপোনালোকে সাৰ্চ কৰি দিব PFMS বুলি আপুনি সাৰ্চ কৰি দিব তাতে পিএম কিষাণ অপশ্যন পাই যাব তাতে আপোনালোকৰ বেনিফিচিয়াৰী নম্বৰটো দিয়াৰ পিছত আপোনাৰ যিটো ষ্টেটাছ আছে আপুনি চাব পাৰিব তো আপোনাৰ কিস্তিটো আপোনাৰ পইচাটো সোমাইছে নে নাই আপোনাৰ ক'ত বজি আছে বা কিহৰ কাৰণে পোৱা নাই বা কি হৈ আছে গোটেইখিনি ডিটেইলছ আপোনালোকে জানিব পাৰিব তো এনেকৈ আপোনালোকে চেক কৰক আৰু আপোনালোকক জনাব বিচাৰিছো যিটো ভাল খবৰটো যিটো দিব বিচাৰিছো এবাৰ সকলো কৃষকে লাভ কৰিব পিএম কিষাণ আঁচনিৰ ধন আৰু তাৰ কাৰণে আপোনালোকে এই তিনিটা কাম কৰি এতিয়াৰ পৰা আপুনি সাজু হওক আৰু এতিয়াৰ পৰা আপুনি যদি আপডেট কৰি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ পিছলৈ সমস্যা নাহে আপুনি পিএম কিষাণৰ ধন সময়মতে আপুনি লাভ কৰিব পাৰিব আৰু এবাৰ আপোনালোক জনাব বিচাৰিছো যিটো 23 মানে 23 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব তো 23 নম্বৰ কিস্তি পাবলৈ হ'লে আপুনি কি কৰিব লাগিব তো আপোনালোক ক'লৈ মই 23 নম্বৰ কিস্তি এবাৰ যিটো 13 মাৰ্চত 22 নম্বৰ কিস্তি দিয়া হৈছিলে তো আপুনি মাৰ্চৰ পৰা হিচাপ কৰক মাৰ্চ এপ্ৰিল মে জুন জুলাই মাহত আপোনালোকৰ যিটো কিস্তি আহি যাব আৰু জুলাই মাহত এবাৰ ফাইনেলি আপোনালোকে 23 নম্বৰ কিস্তি লাভ কৰিব পাৰিব যিসকল কৃষকে আগৰ কিস্তি যদি পোৱা নাই আপোনালোকে যদি তিনিটা কাম কৰি দিয়ে আপুনি আপডেট কৰি দিয়ে তেনেহ'লে আপোনাৰ নিশ্চয় সেই আগৰ কিস্তিখিনিও আপুনি একেলগত ঘূৰাই পাব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজি আপোনালোকক যিটো এই খবৰটো জনালো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইছ আজিলৈ মানে জয় অসম।